বাছা সিন্ধু পিতা দৃষ্টিহীন পিতা মাতাৰ আচলৰ ধন পিতা কচোন বাছা শুনো তোৰ মুখেৰে কিমান দূৰ পালোহি আমি পিতা বাছা আমি এতিয়া পিতা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত বাছা তই আমাৰ জীৱনৰ একমাত্ৰ সম্পদ মাতৃ হৈ নেদেখিলো নে যে পুত্ৰৰ মুখ বাছা কেনেকৈ বাছা আছোন এবাৰ মাতৃৰ কাষলৈ বাছা স্পৰ্শ কৰি তোৰ সকুমল দেহা আনন্দ লোভ হৈ তখনি মাত দিয়ে বাছা মোৰ তই আৰু আমাৰ বাবে কিমান কষ্ট কৰিবি সঁচা কথা বাছা আমি তোৰ গলগ্ৰ হৈ তোকছে কিমান শাস্তি দিছো নহয় পিতা নহয় বাছা তোমালোকে তেনেকৈ নকবা মোক পিতৃ মাতৃৰ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় বাছা তোমালোকক সেৱা কৰাটো মোৰ বাবে যেন কিমান আনন্দৰ কথা সেই কথা আপোনালোকক মই বুজাম কেনেকৈ তই বৰ ডাঙৰ কথা ক'ব পৰা হলি বাছা হেৰা জীৱনেই শিকাইছে তোক যি সময়ত তোৰ লগৰ সমনীয়াই হাঁহি ধেমালি ৰং ৰহস্যৰে জীৱন অতিবাহিত কৰিছে আৰু তই